কাৰ্বি আংলঙত নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান ডিফু আৰক্ষীৰ জালত সন্দেহযুক্ত হেৰোইন নগদ ধনসহ ৩জন নিষিদ্ধ ড্ৰাগছ আৰু অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে কাৰ্বি আংলং জিলাৰ ডিফু আৰক্ষীৰ দেওবাৰে এক নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত ডিফুৰ চৰচৰিত সন্দেহযুক্ত হেৰোইন জব্দ কৰিবলৈ সক্ষম হয় লগতে সেই স্থানত থকা আব্দুল খালেকৰ আৱাসগৃহৰ পৰা নগদ ২৩,৬৪০ টকা আৰু ৩ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে সৰবৰাহকাৰী কেইজন ক্ৰমে আব্দুল খালেক তেওঁৰ পত্নী গীতা দাস আৰু খাইৰুল উদ্দিন উৰফে বাবু তিনিওৰে পৰা আৰক্ষীয়ে এটা প্লাষ্টিকৰ চাবোনৰ বাকচ সাধা টেমাত ১৫ গ্ৰামতকৈ অধিক সন্দেহযুক্ত হেৰোইন উদ্ধাৰ কৰে প্ৰাপ্ত খবৰ মতে কাৰ্বি জিলা উপ আৰক্ষী অধীক্ষক প্ৰবেশনাৰী মাৰ্টিন দেউৰীৰ নেতৃত্বত আৰু ডিফু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কিশোৰ বৰুৱা ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱপ্ৰতিম কোঁৱৰ আৰু চৰচৰী গাঁও আৰক্ষী বাহিনীৰ সহযোগত প্ৰথমে খাইৰুদ্দিন ওৰফে বাবুৰ পৰা হেৰোইন ভৰ্তি এটা সাধা টেমা উদ্ধাৰ কৰা হয় পাছত খাইৰুদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত আব্দুল খালেকৰ আৱাসগৃহত অভিযান চলাই এটা প্লাষ্টিকৰ চাবোনৰ বাকচ আৰু দুটা সাধা টেমাত মানে ইয়াতে ড্ৰাগছ বেপাৰটো চলি থাকে বুলি আমি শুনি থাকো আৰু জব্দ কৰে তেতিয়া আমি যেতিয়া মানুহকেইটা লোকৰ লগত চিনাকি কৰিছোঁ যেতিয়া খাই যে ল'ৰাকেইটা সিহঁতৰ লগত চিনাকি পাইছোঁ মানে এইকেইটা বেপাৰ কৰে আজি মই দেওবাৰ সেইকাৰণে ঘৰতে আছিলোঁ মন্দিৰত খেলি আছিলোঁ তো ল'ৰাকেইটা অহা দেখি পেলাই মই অকলে নিজে প্ৰথমত পিছা কৰি আহিলোঁ তাৰপিছত আহি পেলাই ইয়াতে এই ধৰম তেওঁ গাঁওবুঢ়াকে মই লগ পালোঁ তাৰপিছত দুজনে আহি পেলাই আমি ঠিক সিহঁতে গাড়ী লৈ পেলাই গৈ আছিলে আমিও সেইফালৰ পৰা আহি আছিলোঁ মুখামুখি হওঁতে ৰখাই পেলাই মই তাৰ হাতত পালোঁ আৰু তেনেকৈ তাক ধৰাৰ লগে লগে মই সুধিলোঁ ক'ৰ পৰা আনিছে তো সেই ক'লে খালেক বুলি মানুহজনৰ নাম ক'লে তো আই চি সিহঁতক ফোন কৰিলোঁ ছাৰহঁতে আহি পেলাই ঘৰত ৰেড মাৰাৰ লগে লগে তেওঁৰ বেক চাইডত লুকাই থোৱাত পাইছোঁ আৰু আমি ড্ৰাগছ এইটো অনুমানটো মই ক'ব নোৱাৰোঁ যিহেতু এইবিলাক বস্তুটো আমি নাজানো পেকেট এইটো চাবোন বক্স একটা আছিলে সাদা টেমাটো 3টা আছিলে খালি ঘৰত 2টা আৰু এই ৰাস্তাত একটা পাইছোঁ এইটো চৰচৰী বুলি কয় ধৰম সিং ৰহাং বুলি কয় নাজানো কিন্তু আমিতো আগৰ পৰা চৰচৰী বুলিহে জানো আৰু দুইবাৰ তিনিবাৰমান জেলত গৈছে বুলি শুনিছোঁ হয় 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 মইতো ইয়াত নাথাকোঁ মই মোৰ গাঁৱটো মানে সেইফালেদি অহা যোৱা কৰে সিহঁতে তো আমাৰ গাঁওখনৰ পৰিৱেশটো বেয়া হৈ আছে গতিকে আমিও গাঁওখনৰ মই ছেক্ৰেটাৰী হয় সেইকাৰণে আমিও দায়িত্ব আছে বুলি আমি ধৰিব লগা হৈছে আৰু এইটো গাঁওখনৰ নাম এনে ধৰম সিং তেৰাং গাঁও বুলি কয় এইটো চৰচৰী পাই কিনে আমাৰ চ'ৰ্চ লগাই কিনে এনেকৈ এজন কি নাম আছিলে তেওঁৰ খাইৰুদ্দিন বুলি এজন ল'ৰাক ধৰা হ'ল তেওঁৰ ওচৰত এটা টেমা পোৱা গ'ল আৰু সেই যোগেদি তেওঁ ক'ৰ পৰা আনে সেই ঘৰত চাৰ্চ কৰি আমি খালেক আৰু তেওঁৰ ৱাইফ গীতা দাসক লগ কৰা মানে ধৰা হয় আৰু লগতে তেওঁলোকৰ পৰাও মানে এটা চাবোনৰ বাকচ আৰু 2টা আমাৰ যিটো চাদা টেমা থাকে সেই টেমাত সোমোৱা হিচাপত সেইখিনি বস্তু জব্দ কৰা হয় টোটেল আমাৰ চব মিলাই কিনে 15 গ্ৰাম হ'ব আৰু এই ছাছপেক্টেড হেৰইন এতিয়া এৰেষ্ট মানে এতিয়া কেছ ৰেজিষ্টাৰ হ'ব আৰু এতিয়া তেওঁলোকৰ এগেইনষ্টত বাকী কামখিনি আমি কৰি গ'লোঁ এতিয়া কেছ মতে চলি থাকিব আৰু